ডেডলাইনৰ ভিতৰত যদি নিউক্লিয়াৰ ডিল নকৰে ইৰানে তেনেহলে খুব বেয়া কিবা এটা হ'ব স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত গোটেই বিশ্বক চিন্তিত কৰি তোলা আন এটা ডাঙৰ খবৰ এই খবৰটো হৈছে যে হয়তো আমেৰিকা ইতিমধ্যে এক বৃহৎ সামৰিক অভিযান চলাবলৈ ইৰানত সাজু হৈছে ইৰানেও উভতি ধৰিছে ইৰানৰ পৰা আহিছে ডাঙৰ আপডেট কিন্তু প্ৰথমে আপোনালোকক জনাম যে ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ ওয়াশ্বিংটনত ভাষণৰ মাজতে ক'লে যে 10 দিনৰ সময় 10 দিনৰ নোটিছ আৰু এই 10 দিনৰ ভিতৰতে যদি ইৰানে আমেৰিকাৰ মতে মানি লৈ নিউক্লিয়াৰ চুক্তিটো নকৰে যেটো চুক্তিৰ বাবে সিদিনা মঙ্গলবাৰে জেনেভাত দুয়োটা পক্ষ বহিছে দুয়োটা পক্ষৰ প্ৰতিনিধি বহিছে এই যদি চুক্তিটো নহয় আৰু তেনেহলে যত এতিয়ালৈকে সেই চুক্তি খুব কেইটামান দিনৰ ভিতৰতে হৈ যাব বুলিও তেনেকুৱা আশা কিন্তু নাই মুঠৰ ওপৰত ট্ৰাম্পৰ এক প্ৰকাৰ ধমকি ডোনাল্ড ট্ৰাম্পকে ধমকি দিছে যে যদি এই নিউক্লিয়াৰ ডিল নকৰে তেনেহলে ব্যাড থিংস আৰ গোইং টু হ্যাপেন বুলি কৈছে অৰ্থাৎ ভয়ংকৰ পৰিণতিৰ বাবে ইৰানক সাজু থাকিবলৈ এক প্ৰকাৰ কৈয়ে পেলাইছে এয়া ডোনাল্ড ট্ৰাম্পৰ স্পষ্ট হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ স্পষ্ট ভাবুকি আৰু কেৱল এয়াই নহয় মাত্ৰ দুদিন পূৰ্বে খবৰ এটা ওলাইছিল যে ডোনাল্ড ট্ৰাম্পে আৰু লগতে অৰ্থাৎ আমেৰিকা আৰু ইজৰাইলে হয়তো তলে তলে সাজু হৈ আছে এটা বৃহৎ সামৰিক অভিযান মিলিটাৰী অ্যাকশন ইৰানত চলাব পাৰে এই খবৰটোৱে বিশ্বত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল বিভিন্ন পক্ষই এই বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে ইতিমধ্যে এই ধৰণৰ হুংকাৰ এই ধৰণৰ এক যুদ্ধৰ কৰবা যুদ্ধ হৈ যাব কৰবা মিলিটাৰী অ্যাকশন হ'ব ইয়াকে লৈ কিন্তু বজাৰতো মাৰ্কেটতো প্ৰভাৱ পৰিছে কিন্তু যি নহওক আমেৰিকাই 10 দিনৰ ভিতৰত এই যে সময় লৈ 10 দিনৰ সময় দিছে ইৰানক ইৰানৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া আহিব 10 দিনৰ সময়ৰ ভিতৰত এই যে ডেডলাইনৰ কথা কৈছে ইৰানে কিমান দূৰ মানি লব নিউক্লিয়াৰ এগ্ৰিমেন্ট যি নিউক্লিয়াৰ এগ্ৰিমেন্ট ইয়াৰ পূৰ্বৰ ডোনাল্ড ট্ৰাম্পৰ যি ৰাষ্ট্ৰপতিৰ টাৰ্ম আছিল তেতিয়া নিউক্লিয়াৰ এগ্ৰিমেন্টৰ পৰা আমেৰিকা ওলাই গৈছিল এই নিউক্লিয়াৰ চুক্তি অনুসৰি আমেৰিকাই যিকোনো প্ৰকাৰে বিচাৰে যে ইৰানে কোনো ধৰণৰ নিউক্লিয়াৰ ওয়েপন যাতে তৈয়াৰ কৰিব নোৱাৰে ইৰানে চুক্তি স্বাক্ষৰ কৰিব লাগে আমেৰিকাৰ লগতে এক প্ৰকাৰ এই যি মিলিটাৰী অ্যাকশনৰ কথা কৈছে ইয়াৰ লগতে আমেৰিকাই যুদ্ধ জাহাজ দুখনকৈ এয়াৰক্ৰাফট কেৰিয়াৰ এখন ইউএছএছ এব্ৰাহাম লিনকন আৰু তাৰ পিছে পিছে আৰু এখন সাজু কৰি ৰাখিছে ইউএছএছ জেৰাল্ড আৰ ফৰ্ড এই দুখন যুদ্ধ জাহাজ সমান্তৰালকৈ যি এয়াৰ ফৰ্চ এক্টিভিটি হেও ইউএছৰ খুব বাঢ়ি গৈছে ইৰানৰ কাখতে মুঠৰ ওপৰত এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰি দিছে ডোনাল্ড ট্ৰাম্পে যে ইৰানক সাপোৰ্ট ৰাখিব আৰু ইৰানক এই চুক্তি কৰিবলৈ বাধ্য কৰাব ইৰানৰ বিৰুদ্ধে ট্ৰাম্পৰ বা আমেৰিকাৰ এটাই কথা যে ইৰানে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিবলৈ গোটেই ইউৰেনিয়াম এনৰিচমেন্ট কৰি আছে পৰিশোধন ইউৰেনিয়াম কৰি আছে আৰু যাৰ বাবে যোৱাটো জুন মাহত 12 দিনীয়া যুদ্ধ এখন হৈছিল প্ৰথমে ইজৰাইলে ইৰানত আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে আমেৰিকাৰ প্ৰৱেশ ঘটিছিল আৰু ইৰানৰ যিবোৰ নিউক্লিয়াৰ ফেচিলিটি নাতানছ ফৰ্ডো ইছফাহানৰ দৰে ফেচিলিটিবোৰত আমেৰিকাই তাত আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ লগতে প্ৰশ্ন এটা উঠিছিল যে ইউৰেনিয়ামখিনি কলৈ গ'ল ইৰানৰ হাতত 400 কেজি পৰিশোধন কৰা এনৰিচড ইউৰেনিয়াম আছে যিখিনি 60% এনৰিচ আৰু যিখিনি 90% লৈকে এনৰিচ কৰিলে ইৰানৰ হাতত ক্ষমতা আহি যাব এটমিক বোমা তৈয়াৰ কৰাৰ আন কেনেকৈ খবৰ ওলাইছিল যে যিমানখিনি ইউৰেনিয়াম আছে ইৰানৰ হাতত 10টা এটমিক বোমা ইৰানে তৈয়াৰ কৰিব পাৰিব যি নহওক এইবোৰ খবৰ ইৰানে কেতিয়াও কোৱা নাই ইৰানে সদায় কৈ আহিছে যে আমি এই নিউক্লিয়াৰ বোমা বা নিউক্লিয়াৰ ওয়েপন বনোৱা আমাৰ কোনো তেনেকুৱা লক্ষণ নাই আমি কেৱল শান্তিৰ বাবে আমাৰ নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰিবলৈ বিচাৰো ইৰানে সদায় হেয়া দাবী কৰি আহিছে কিন্তু আমেৰিকাই সাপোৰ্ট ৰাখিবলৈ বিচাৰিছে ইৰানৰ কথা কোনো কানে নুহুনে আমেৰিকাই আনকি ইৰানৰ যেটো মিসাইল এক্টিভিটি আৰু ইৰানৰ মিসাইল এক্টিভিটি বা মিসাইলৰ তেওঁলোকৰ যি প্ৰতিৰক্ষা খণ্ডত মিসাইল প্ৰডাকশন কক মিসাইলৰ ডেভেলপমেন্ট কক বা ড্ৰোন প্ৰডাকশনৰ কথা কক ইৰানৰ প্ৰতিৰক্ষা খণ্ডৰ হিয়াটা ডাঙৰ পইণ্ট যেটো শক্তিশালী ইৰান কিন্তু বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতা আমেৰিকা আৰোপ কৰি থৈছে আৰু এই প্ৰতিবন্ধকতা হেহুটিয়াকৈ আমেৰিকাই ডাবল কৰি দিছে যাতে এইবোৰ অস্ত্ৰ আন দেশক বিক্ৰী কৰিবলৈ নোৱাৰে ইৰানে আৰু সমান্তৰালকৈ আমেৰিকাই বিচাৰিছে এই মিসাইলৰ ভাগখিনিও এই নিউক্লিয়াৰ চুক্তিৰ অধীনতে আহক যেটো ইৰানে কেতিয়াও বিচৰা নাই ইৰানে কৈছে যে কেতিয়াও হ'ব নোৱাৰে নিউক্লিয়াৰ চুক্তিৰ ক্ষেত্ৰত কি কৈছিলে ইৰানৰ ফৰেন মিনিষ্টাৰ গৰাকীয়ে আবাজ আৰাকচিৰ মন্তব্য আছিল যে আমি এটা গাইডিং প্ৰিন্সিপাল দুইখন পক্ষ দুইখন দেশ দুইটা পক্ষ আমি এগ্ৰি কৰিছো আমি সন্মত হৈছো কিন্তু সেই যিখিনি কিছু কথাৰ ওপৰত আমি এগ্ৰিমেন্ট কৰিছো বা এগ্ৰি হৈছো অৰ্থাৎ সন্মতি দিছো সেই গাইডিং প্ৰিন্সিপাল হে হেখিনি ইয়ে এয়া নবুজায় যে নিউক্লিয়াৰ ডিল হ'বলৈ
গৈয়ে আছে যিকোনো মুহূৰ্তত নিউক্লিয়াৰ ডিল হৈ যাব সেয়া মঙলবাৰৰ ঘটনা জেনেভাত ছুইজাৰলেণ্ডত এই মন্তব্যটো কৰিছিলে ইৰাণৰ ফালৰ পৰা আনহাতে ইৰাণৰ ফালৰ পৰা আয়াতুল্লাহ আলী খামেনি ইৰাণৰ শীৰ্ষ সৰ্বোচ্চ নেতাগৰাকী তেওঁ আনকি এনেকৈ কৈছে যে যুদ্ধ জাহাজ সাজু কৰিহে ৰাখিছে যুদ্ধ জাহাজ ডুবাইও দিব পৰা যায় আৰু লগতে আমেৰিকাক এনেকৈ কৈছে আয়াতুল্লাহ আলী খামেনি যে আমেৰিকাই পূৰ্ব নিৰ্ধাৰিত এটা ফল এটা লৈ বা ৰিজাল্ট এটা লৈ আলোচনাৰ এই আলোচনা আগবঢ়াই নিলে নহব ইৰাণৰ মতে ক'ব ইৰাণে বিচাৰে প্ৰতিবন্ধকতাখিনি উঠাই লোৱা হওক আৰু সেইবাবে নিউক্লিয়াৰ ডিলৰ প্ৰতি ইৰাণ আগবাঢ়িছে নিউক্লিয়াৰ ডিলৰ ক্ষেত্ৰত আলোচনা হৈছিলে 5 লানি আলোচনা তাৰ পিছত সেই যোৱা 2025ৰ জুন মাহত সেই 12 দিনীয়া যুদ্ধখন হ'ল আৰু তাৰ পিছত পুনৰ স্থবিৰতা আৰু সিদিনা পুনৰ ওমানত আৰু তাৰ পিছত ওমানৰ মধ্যস্থতা জেনেভাত আকৌ এই বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকত স্পষ্টকৈ দেখা গৈছে যে সমাধান সূত্ৰ কোনো ওলোৱা নাই আৰু সেয়াই ৱাশ্বিংটনৰ পৰা কোৱা হৈছে যে যিহেতু কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই এক প্ৰকাৰ ৱাশ্বিংটনত কিছু ডোনাল্ড ট্ৰাম্পৰ যিখিনি এডভাইজাৰ আছে যিখিনি ধৰক নিৰাপত্তাৰ তেওঁলোকে বিষয়বোৰ চাই এডভাইচ দিয়ে তেওঁলোকে কৈছে তেওঁলোকে ইৰাণক কৰ্কটৰ সৈতে তুলনা কৰিছে কেন্সাৰ বুলি কৈছে আৰু এয়া ইৰাণে কিমান দূৰ মানি ল'ব সেয়া এটা ডাঙৰ প্ৰসংগ আমেৰিকাই মুঠৰ ওপৰত যিকোনো মুহূৰ্তত সাজু হৈছে আৰু এই যি ডোনাল্ড ট্ৰাম্পৰ আল্টিমেটাম ডোনাল্ড ট্ৰাম্পে যি 10 দিনৰ নোটিছ দিয়াৰ কথা কৈছে ইয়াৰ পৰা কিন্তু স্পষ্টকৈ বুজিব পাৰি যে তলে তলে ইতিমধ্যে আমেৰিকা সাজু হৈ পৰিছে যিকোনো মুহূৰ্তত ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ কৰি দিব পাৰে খবৰো ওলাইছিলে বিশেষ সূত্ৰে তেনেকৈ খবৰ ওলাইছিলে আৰু সেই খবৰৰ ভিত্তিতে ক'ব পাৰি যে সামৰিক তৎপৰতা যথেষ্টখিনি বাঢ়িছে ইতিমধ্যে আমেৰিকাই প্ৰায় F-35 আৰু F-22ৰ দৰে যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে এডিশনাল যুদ্ধ জাহাজ উৰুৱাই আনিছে মিডল ইষ্টত নিজৰ সামৰিক যি উপস্থিতি স্থিতি মজবুত কৰিছে কৌশলী যিবোৰ লোকেশনছ আছে ষ্ট্ৰেটেজিক লোকেশনৰ ওপৰত যিখিনিত ইউৰোপৰ কিবা কৰিব আমেৰিকাৰ যিখিনিত বেছ আছে দাত আমেৰিকাই তৎপৰতা দেখুৱাইছে জৰ্ডানৰ তৎপৰতা চলি থকাৰ খবৰো মাজতে ওলাইছিলে মুঠৰ ওপৰত ইৰাণে যদি এই ডিল স্বাক্ষৰ নকৰে তেনেহলে আমেৰিকা আক্ৰমণ কৰি দিব এবাৰ আমেৰিকা আক্ৰমণ কৰি দিব আৰু এই মুহূৰ্তত আপোনালোকক এই কথাটো কওঁ যে 2003 চনত যেতিয়া ইৰাকত যেতিয়া অভিযান আমেৰিকাই চলাইছিলে তাতকৈ অধিক মিলিটাৰী কক বা এয়াৰক্ৰাফ্ট কক যুদ্ধ জাহাজ কক সেয়া এক প্ৰকাৰ ফাইটাৰ জেটৰ কথাই যদি কওঁ অধিক মোবিলাইজ কৰি থৈছে 2003 যিমান কৰিছিলে তাতকৈ বহু বেছি গুণ এই মুহূৰ্তত মোবিলাইজ কৰি থৈছে সমান্তৰালকৈ ইৰাণেও কিন্তু বহি দিয়া নাই ইৰাণেও কিন্তু উলুটাই ভাবুকি দিছে ইউএনৰ এখন খুব কঠোৰ ভাষাৰে কঠোৰ শব্দ ব্যৱহাৰ কৰি ইউএনলৈ চিঠি পঠিয়াইছে ইউএনৰ যিগৰাকী সচিব প্ৰধান গুটেৰেছ তেওঁলৈ খুব ষ্ট্ৰং ৱৰ্ডেড লেটাৰ এখন পঠিয়াইছে ডোনাল্ড ট্ৰাম্পৰ যিটো কথা কৈছে ইউএছএ আৰু ইৰাণে যদি ডিল অৰ্থাৎ ইউএছৰ সৈতে যদি ইৰাণে যদি ডিল নকৰে তেনেহলে 10 দিনৰ ভিতৰতে ইৰাণে কোনো যদি মিনিংফুল এগ্ৰিমেণ্ট নকৰে তেনেহলে কিন্তু পৰিণতি ভোগ কৰিব লাগিব নেক্সট 10 ডেজৰ কথা কৈছে আৰু এই যি 10 দিন এই 10 দিনতে কিবা এটা হ'ব মুঠৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী এই ধৰণৰ হকিয়নি দিয়া আমি দেখিছিলোঁ ভেনিজুৱেলাৰ ক্ষেত্ৰত যেতিয়া ৰাষ্ট্ৰপতিগৰাকীকে আক্ৰমণ কৰি কাৰাৰুদ্ধ কৰি কাৰাহত্যা কৰি লৈ গৈছিলে কিন্তু তাৰ পিছত এইবাৰ ইৰাণত কিবা তেনেকুৱা একশ্যন কৰিব পাৰে নেকি আজি প্ৰায় এমাহ ডেৰ মাহ ধৰি ক'বলৈ গ'লে এই ধৰণৰ এমাহমান ধৰি এটা আক্ৰমণ কৰবাত আমেৰিকা কৰি দিব তেনেকুৱা ধৰণৰ এটা বিল্ড আপ এটা হৈ আছে আৰু সমান্তৰালকৈ কৈছে যে যোৱাটো বহু বছৰৰ পিছত বছৰ ধৰি এয়া প্ৰমাণিত হৈ আহিছে যে ইৰাণৰ সৈতে ডিল কৰা মিনিংফুল ডিল এটা কৰা ইমান সহজ নহয় আৰু সেই মিনিংফুল অৰ্থাৎ অৰ্থপূৰ্ণ এটা চুক্তি হ'ব লাগিব নহলে কিন্তু খুব বেয়া পৰিণতি হ'ব ব্যাড থিংছ উইল হ্যাপেন বুলি কৈছে সমান্তৰালকৈ এঢাপ আগুৱাই যায়ও সেই ধৰণৰ পৰিণতি যিকোনো এগ্ৰিমেণ্ট নহলে পদক্ষেপ ল'বলৈ সাজু আছে আমেৰিকা অনাগত 10টা দিনৰ ভিতৰতে গোটেইখিনি গম পাব বুলি কৈছে ডোনাল্ড ট্ৰাম্পে আনকি নিজৰ এডভাইজাৰ সকলৰ সৈতে টপ লেভেলৰ এক বৈঠকতো মিলিত হৈছে আৰু এই বৈঠকতে জেনেভাত যিখিনি হ'ল আলোচনা সেই আলোচনাখিনি সন্দৰ্ভত ট্ৰাম্পক বিৱৰণ দাঙি ধৰা হয় গোটেই বিস্তৃত কথাখিনি যাতে পৰৱৰ্তী পদক্ষেপ কি কৰিব সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে মুঠৰ ওপৰত আমেৰিকান এয়াৰক্ৰাফ্ট আমেৰিকান যি যুদ্ধ জাহাজ ৰণতৰি সাজু হৈ উঠিছে ইৰাণৰ কাষতে অতিৰিক্ত 50খন ফাইটাৰ জেট সাজু কৰি ৰাখিছে মিডল ইষ্টত মধ্যপ্ৰাচ্যত এনেকৈ চাবলৈ গ'লে এক ডাঙৰ বিল্ড আপ যিকোনো মুহূৰ্তত সামৰিক বৃহৎ অভিযান চলাই দিব পাৰে যদি তেহৰানে যদি ৱাশ্বিংটনৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰে যদি সেই নেগচিয়েশ্যন নহয় তেনেহলে এটা কিবা এটা সিদ্ধান্ত লোৱাৰ ইংগিত স্পষ্টকৈ দিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ লগত থকা হুৱে বামে থকা যিসকল আছে তেওঁলোকেও কিন্তু এই বিষয়টোক লৈ স্পষ্টকৈ মতামত দাঙি ধৰিছে আনকি এগৰাকীয়ে
কৰ্কটৰ সৈতে কেনেকৈ ডিল কৰিব লাগে, ডিল নকৰিলে কি কৰিব লাগে, আনকি মিলিটাৰী একশ্যন চলাই দিয়াৰে এক প্ৰকাৰ ইংগিত দি পোষকতা কৰিছে ট্ৰাম্পৰ এডভাইজাৰে বা ট্ৰাম্পৰ লগত থকা তেওঁৰ ঘনিষ্ঠ মহলে। ডোনাল্ড ট্ৰাম্পে সেই যিটো কথা কৈছিলে 10 দিনৰ সময়, সেই 10 দিনৰ সময়তে লক্ষণীয় হ'ব। কিন্তু ইউএনৰ ছেক্ৰেটাৰী জেনেৰেল সচিব প্ৰধান এণ্টনিও গ্যুটেৰেছক আৰু লগতে ছিকিউৰিটি নিৰাপত্তা পৰিষদক সম্বোধন কৰি ইৰাণে কৈছে যে যিকোনো এগ্ৰেছিভ মিলিটাৰী এগ্ৰেশ্যন অৰ্থাৎ সামৰিক যদি আগ্ৰাসন হয়, যদি অভিযান হয়, তেনেহ'লে ইৰাণেও সমান শক্তিৰে প্ৰত্যাক্ৰমণ কৰিব, উত্তৰ দিব, তাৰ বাবেও সাজু হৈ আছে। নিজৰ যি অধিকাৰ সেয়া ইৰাণেও সাব্যস্ত কৰিব। এক প্ৰকাৰ ইৰাণেও কৈছে যে ভয় নকৰে। আৰু চেংচনছ, এতিয়া ইৰাণ যাতে কোঙা হৈ পৰে, অধিক চেংচনছ আমেৰিকাই আৰোপ কৰিছে। কিন্তু সেই চেংচনছৰ ওপৰত চেংচন আৰোপ কৰাৰ পিছত ইৰাণে কিন্তু কৈ আহিছে যে আমি আমাৰ সুবিধা হোৱা মতেহে এই ডিল স্বাক্ষৰ কৰিম। এতিয়া এই চাপ সৃষ্টিয়ে কিন্তু ইতিমধ্যে অইল প্ৰাইচ কওক বা সামগ্ৰিকৰূপে বজাৰৰ প্ৰভাৱ পেলোৱা দেখা গৈছে। আৰু তেনেকৈ এটা আগন্তুক সময়ছোৱাত ডাঙৰ কিবা এটা প্ৰভাৱ পেলাব পাৰে নেকি, বিশেষকৈ তেলৰ ক্ষেত্ৰত, খাৰুৱা তেলৰ মূল্যৰ ক্ষেত্ৰত, সেয়া এটা প্ৰসংগ। কিয়নো মিডল ইষ্টত আমেৰিকাৰ এই তৎপৰতাক লৈ ইতিমধ্যে বহু আশংকাৰ সৃষ্টি হৈছে। ইৰাণৰ সকিয়নি ইৰাণে, কিন্তু ইউকেৰ এটা ডাঙৰ পদক্ষেপ ইউনাইটেড কিংডমৰ, অৰ্থাৎ ইউনাইটেড কিংডমৰ পৰা ইউকেৰ ফালৰ পৰা কিয়াৰ ষ্টাৰমাৰ প্ৰধানমন্ত্ৰী ইউকেৰ, তেওঁ আৰু আমেৰিকাৰ নেটো এলাই, নেটৰ অংশীদাৰ, নেটৰ এক বন্ধু দেশ আমেৰিকাৰ, তেওঁলোকে কিন্তু তেওঁলোকৰ যি ৰয়েল এয়াৰফ'ৰ্চৰ, যি ইউকেৰ এয়াৰফ'ৰ্চৰ যিবোৰ বেছ আছে, সেই বেছবোৰ কিন্তু আমেৰিকাৰ হাতত তুলি নিদিয়ে ইৰাণত আক্ৰমণ কৰিবৰ বাবে। সেই বেছবোৰ দি দিম বুলি কোৱা নাই, কৈছে যে আমি সেই বেছবোৰ আমেৰিকাক আমি ব্যৱহাৰ কৰিবলৈ নিদিওঁ। এই ধৰণৰ কথা বতৰাৰে এতিয়া আগবাঢ়িছে। আনকি ক'লোৱে যে এগৰাকী চিনেটৰ জন ফেটাৰমেন, তেওঁ কৈছে যে কেঞ্চাৰৰ সৈতে আলোচনা কৰিবলৈ নোৱাৰি, অৰ্থাৎ ইৰাণক কৰ্কট ৰোগৰ সৈতে তুলনা কৰিছে। আৰু লগতে ইৰাণক কেনেকৈ নিউক্লিয়াৰ ৱেপন এটা লোৱাৰ পৰা বন্ধ কৰিব পাৰি, বাৰ্ণ কৰিব পাৰি, সেই কথাখিনি চিন্তা চৰ্চা কৰিবলৈ কৈছে। মুঠৰ ওপৰত এতিয়া এনেকুৱা এটা টেনশ্যন বিল্ড আপ হৈছে, এটা এনেকুৱা অস্থিৰতা এটা পৰিৱেশৰ সৃষ্টি হৈছে, বিশেষকৈ মধ্যপ্ৰাচ্যক ইৰাণ কেন্দ্ৰিক। আৰু এই ইৰাণ কেন্দ্ৰিক কথা বতৰাবোৰে কিন্তু বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলাব। আৰু এই যিটো যুদ্ধ, ইয়াত মাজতে খবৰ ওলাইছিলে যে আমেৰিকাৰ লগত আছে ইজৰাইল আৰু ইৰাণৰ শত্ৰুতা সেয়া দীৰ্ঘদিনীয়া। কি হয় আগন্তুক 10টা দিনৰ বাবে আমি হয়তো ৰ'ব লাগিব, কিন্তু সকলোৱে বিচাৰিছে, বিভিন্ন পক্ষই কৈছে যে যুদ্ধ হ'বলৈ নালাগে, যুদ্ধই কোঙা, আনকি ৰাছিয়াও কৈছে যে যুদ্ধ হ'ব নালাগে, আমি মনিটৰ কৰি আছোঁ চিটুৱেশ্যন। কিন্তু এতিয়া চাবলৈ গ'লে আগন্তুক সময়ছোৱাখিনি খুবেই জটিল আৰু তাৎপৰ্যপূৰ্ণ, কিয়নো ইৰাণৰ ফালৰ পৰা এই যি 10 দিনৰ ডেডলাইন দিছে, তাৰপিছত ইৰাণৰ ফালৰ পৰা কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু এটা কথা নিশ্চিত যে খুব এটা আশংকাৰ পৰিৱেশ এটা সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ আক্ৰমণৰ এই হুংকাৰক লৈ।